জিলা উদ্যম সমাগমে নগাঁৱত যেতিয়া দুৱাৰ মুকলি কৰিলে তেতিয়া নগাঁৱে এক নবীন আৰম্ভণিৰ সাক্ষী হ'ল। স্থানীয় উদ্যোগীসকলৰ ধাৰণা, উদ্ভাৱন আৰু নিষ্ঠাক উদযাপন কৰিবলৈ সৃষ্টি কৰা হৈছে এই মঞ্চৰ। 17 নৱেম্বৰত অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি তথা তথ্য প্ৰযুক্তি ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্তই জিলা উদ্যম সমাগমৰ শুভ উদ্বোধন কৰি এই 5 দিনীয়া উজ্জ্বল প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে। সমাগমৰ বিভিন্ন প্ৰান্তত সৰু বৰ সকলো ধৰণৰ উদ্যোগে নিজৰ কাৰুকাৰ্য প্ৰদৰ্শন কৰিছে। পুৰণি ঐতিহ্যমণ্ডিত কৌশলৰ পৰা আৰম্ভ কৰি আধুনিক চিন্তাৰে গঢ় লোৱা নতুন সামগ্ৰীলৈকে সকলোবোৰে ইয়াত উজ্বলি উঠিছে। এই সমাগমে এক উৎসাহেৰে ভৰা পৰিৱেশৰ সৃষ্টি কৰিছে। নগাঁৱৰ বৈচিত্ৰ্যময় উদ্যোগী পৰিৱেশটি অনুভৱ কৰিবলৈ আগ্ৰহী দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰিছে। 21 নৱেম্বৰলৈকে এই সমাগম বৰ্তি থাকিব। জিলাখনৰ সৃষ্টিশীলতা আৰু উদ্যোগী মনোভাৱক ওচৰৰ পৰা অনুভৱ কৰিবলৈ এতিয়াও সময় আছে। আহক আৰু এই সমাগমৰ অংশীদাৰ হওক।